স্পীড চলাওঁ কিন্তু মোতকৈ খাতাৰনাক চলাইছেচোন ৱেগনাৰখনে টেষ্ট ড্ৰাইভ লৈ আছে আৰু গাড়ী পুৰা দৌৰাই আহিছে চিধা 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 আৰু 3 কিলোমিটাৰ পিছত চিচিবুলৰ ৰাস্তাত ধাম ধমাই চলাই আহিছে কিবা পাইছা নেকি ছাছপেনশ্যনৰ নাই চিচিবুলৰ ৰাস্তাত 60-70 চলোৱা আৰু ধেমালি কথা নহয় এইফালে আমাৰ এক্সপাৰ্টে ডাইৰেক্ট টেষ্ট ড্ৰাইভ লৈ আছে এইফালে আমাৰ হ'বলগীয়া অনাৰ একদম বহি ফিল লৈ আছে আৰু ফিল লৈ আছে হৰণটো মজা ন হৰণটো ভাল কিবা চাউণ্ড ওলাবলগীয়া লাগে ইয়াতে ওলাব চিচিবুলৰ লগতে ইয়াৰ বাহিৰে হাইৱেত নোলায় আৰু ইয়াতে যদি পাছ হৈ যায় আকৌ নাই ইয়াতে যদি পাছ হৈ যায় এতিয়াতো তোমাৰ এখন এল্টো আছিলে এতিয়া এল্টোখনত কি এখন উন্নত পাইছা নে কেনেকুৱা পাইছা নিশ্চয় পাইছোঁ নিশ্চয় উন্নত পাইছা ন ৱেগনাৰ ভিএক্স এখনো ডেলিভাৰী হ'ব বাইহাটা চাৰিআলিলৈকে নিবগৈ আৰু এইখন গাড়ীৰ কাৰণে মানে ইমান মানুহে ফোন কৰি আছিল নহয় কিন্তু আমিও ধৰক চাবানত মৰা মানুহ নিচিনা আৰু গতিকে তেওঁ মোক ক'লে যে গাড়ীখন দুদিনমান ৰাখি থৈ দিয়া মই ল'ম সেইকাৰণে মই ৰাখি থৈ দিলোঁ আৰু ধৰক মানে এনেকুৱা হৈছিল যিকেইজন ভিডিঅ' চাই আছে যিকেইজনে মোক গাড়ীখনৰ কাৰণে ফোন কৰিছিল তেওঁলোকে গম পাব তেওঁলোকে চাগে গম পাইছে কৈছে এতিয়াই মই পইচা দিম এতিয়াই গাড়ী ল'মগৈ মোক দি দিয়া তেনেকৈও কৈছিলে কিন্তু আকৌ আমাৰ সেই জাগিৰোডৰ পৰা এজনে কৈছিল ডালমিয়াত কৰে আমাৰ জাগিৰোডৰ তেওঁ দাদা এজনে মোক ফোন কৰিছিলে কৈছে গাড়ীখন মই এতিয়াই লৈ ল'ম দি দিয়া কিন্তু কি হ'ল তেওঁ বুকিং কৰি ৰাখিছিলে আৰু বুকিং কৰি ৰখাৰ কাৰণে আজি 7 দিন 8 দিনৰ পিছত গাড়ীখন লৈছে মই সেইদিনাখনে নিদিলোঁ কিন্তু 8 দিনো ৰাখি দিলোঁ আমি জাবানত পাক্কা থকা মানুহ গতিকে সেয়াই আৰু গোটেইখন গাড়ী টেষ্ট ড্ৰাইভ ল'লে একদম পূৰা চলাই গৈ চালে খুব ভাল পাইছে এইখন আজি যাবগৈ বাইহাটা চাৰিআলিলৈ ইমান ধুনীয়া হৈছে চাকৰিখন 2013 আছিলে এইখনৰ কাৰণে বহুতে ফোন কৰি আছিল দেই কিন্তু যাৰ নচিবত আছে তেওঁহে পাব আৰু বাইহাটা চাৰিআলি পৰা ন ইমান দূৰৰ পৰা আহিলা এনেকুৱা নহয় যে গাড়ীৰ বিষয়ে নাজানে তেওঁলোকে গাড়ীৰ বিষয়ে অভিজ্ঞ মানুহ এল্টো বেছি ৱেগনাৰ লৈছা ন তেওঁ এল্টো এখন আছিলে এল্টো এখন বেছি ৱেগনাৰ এখন লৈছে মোৰ পৰা বাকী দুইজনে চলাই গৈ চালা কি পালা একদম অনেষ্টলি আৰু একদম ভাল যেনেকৈ মানে ভিডিঅ'ত দেখা পাইছিলোঁ সেনেকুৱাই পাইছোঁ ঠিকে আছে গোটেইখিনি তোমাৰ ইঞ্জিন গিয়াৰ বক্স চব ঠিক আছে ন ভাল লাগিল তোমাৰো কথা বতৰা চাই মই আহিকেনে ভাল লাগিল তোমালোকৰ ঘৰত সোমাই কেনেও ভাল লাগিল বহুতখিনি ভাল লাগিল থেংক ইউ দেই গতিকে গাড়ীখন দিলোঁ তেওঁলোকক এইখন ৱেগনাৰখন এতিয়া আৰু ভালে ভালে চলাই থাকোঁ তেওঁলোকক একদম কালাৰ চালাৰ চব অৰিজিনেল পেইণ্ট আমাৰ দেউতাকে মোকে বোলে ককাই ভাই বুলি ভাবিছিল নালাগে ন দিয়া একদম ধুনীয়াকৈ চলি কৰিম তুমি যাতে ভালকৈ চলি থাকা আৰু হয় দিয়া এতিয়া এইফালে আহিলে আকৌ সোমাবহি লাগিব দেই অহা যোৱা কৰি থকা নহয় সোমাবাহি দেই বহুত ভাল লাগিল লগ পাই চলালে হ'লা এজনে দুইটা আধা চলাই গৈ থাকিব আৰু তুমি গাড়ী চলাব আজি শিকিছিলা কি হ'ল পাৰিছে আৰু শিকি আছা এবাৰ ডিব্ৰুগড়লৈকে পোনাই দিম তাক লং জাৰ্ণি হৈ যাব তাৰ অঁ গাড়ীকেইখন দিবলৈ ভাল আপোনালোকক পটকৈ লৈ যায় বাৰু কিন্তু আনিবলৈ বহুত জ্বালা মই এতিয়া নিজে ক'ব নোৱাৰিম যে এনেকুৱা ৱেগনাৰ মই কেতিয়া আনিব পাৰিম মানে বহুতে ফোন কৰি আছে ৱেগনাৰ লাগে কিন্তু এতিয়া মই এনেকুৱা ৱেগনাৰ কেতিয়া আনিব পাৰিম মানে নাজানো আৰু তাৰমানে গাড়ী এখন মোৰ মতে মিলাটো ডাঙৰ কথা মানে মোৰ মতে মিলিব লাগিব মানে গতিকে সেয়াই আৰু যি নহওক মই চেষ্টা কৰিম আনিবৰ কাৰণে ৱেগনাৰ আনিলে আপোনালোকক আপডেট দিমেই আৰু গৈ ফোন কৰিবা ঠিক আছে